ডাইৰেক্ট দিলোঁ বুলি কৈ দিছা অকণমান যদি নাই বুলি কোৱাহেঁতেন মানে কিবা এটা এনেই ভাল লাগি থাকিলে আৰু লাহে লাহে সেইটো হয় কিন্তু দেই সত্য নাৰী এগৰাকী বিচাৰি আছিলোঁ আকৌ আজি সত্যবাদী এজনী পাইছোঁ এইটো একদম সতী সাবিত্ৰী নিচিনা লাগিছে ৰুমালখন তুমি লৈ আছা যে মইহে ল'ব লাগে দৰা সাজি হয় নহয় অ' বাইদেউ ৰ'ব এক মিনিট এই দাদা কিবা এটা কৈছে কৈ দিয়কচোন কথাটো নহয় মানে একচুৱেলি এই বহাগৰ ক্ষণত মই আহিছিলোঁ ৰংঘৰ তলাতল ঘৰ অৰ্থাৎ শিৱসাগৰৰ পৰা এটি ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ বৰ্তমান তলাতল ঘৰত কৰা হৈ গ'ল আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পায় আপোনালোকে জনাব আৰু যদি ভাল পায় তেনেহ'লে শ্বেয়াৰ কৰি দিব যিহেতুকে মাজে মাজে বহুত দিন হৈ গৈছে ভিডিঅ' নিদিয়া আকৌ আৰম্ভ কৰিম আকৌ আপোনালোকক হহুৱাম আকৌ কঁকালত টঙালি বান্ধিছোঁ বিহুৰ শুভেচ্ছা জনাইছোঁ বিহুৰ শুভেচ্ছা থাকিলে থেংক ইউ ক'ৰ পৰা আহিছা তোমালোক বেতবাৰী অঁ চাংমাই গাঁও নেকি চাংমাই লিখা তুমি কাৰ ঘৰ ছোৱালী জিতেন চাংমাইক চিনি পোৱা এই নিতুলৰ ভায়েক যে এইফালে যাব দিয়া নাই ন ব্লক কৰি দিছে খোজকাঢ়ি যাব পাৰি গাড়ী দিব দিয়া নাই অঁ আৰু কোন আহিছে অঁ লগৰজনী আৰু লগত তুমি কি নাম তোমাৰ প্ৰিয়াক্ষী মোৰ ভণ্টি এজনীৰ নাম প্ৰিয়াক্ষীৰ নামটো ভালেই লাগে বেয়া নালাগে কি পঢ়ি আছা বিয়ে পঢ়ি আছা দেখাত যে নালাগে সঁচাকৈ এনেকুৱা লাগিছে ফাৰ্ষ্ট ইয়েৰ বা ছেকেণ্ড ইয়েৰ পঢ়ি আছা নিচিনা লাগি আছে মোৰ নামটো কাশ্যপ লিখো কোন কলেজত পঢ়ি আছা গাৰ্লছ কলেজত আজি চেনাইক গামোচা চামোচা দিয়া নাইনে দিলা ডাইৰেক্ট দিলোঁ বুলি কৈ দিছা অকণমান যদি নাই বুলি কোৱাহেঁতেন মানে কিবা এটা এনেই ভাল লাগি থাকিলে আৰু লাহে লাহে সেইটো হয় কিন্তু দেই সত্য নাৰী এগৰাকী বিচাৰি আছিলোঁ আকৌ আজি সত্যবাদী এজনী পাইছোঁ এইটো একদম সতী সাবিত্ৰী নিচিনা লাগিছে কাৰণ মই শিৱ যে আৰু হেৰি নহয় ঘৰত কোন কেনেকৈ আছে আইতা ভণ্টি আৰু তুমি নে তুমি নাই নহয় তুমি নাই তুমি মোৰ হৃদয়ত আছা তুমি তাকে দেখাৰ লগে লগে চকু চাট মাৰি গৈছে এনেকুৱা লাগিছে যেন শিৱসাগৰৰ মানে আজি মেইন উদ্দেশ্যটো আকৰ্ষণটোৱে তুমি নেকি ৰংঘৰতকৈ যদি ওপৰত হয় আৰু কি হ'ব কোৱাচোন তুমি মোৰ ঘৰ তোমাৰ কোমল হৃদয়ত চেপনত সঁচাকৈ অলপ ফানি টাইপৰ ন মানুহটো হ'ব লাগে কিন্তু তুমি সেইফালে চাই কথা পাতি আছা ন আজি বিহুৰ দিনত কিবা মনটো উকা লাগি আছে আৰু মাজে মাজে এনেকৈ চাই দিলে ৰঙীন হৈ যায় একদম বেকা যেনেকৈ পশ্চিমৰ কাচি যোনটো যিমান ধুনীয়া ন তেনেকৈ তোমাৰ চকুযোৰ সিমান ধুনীয়া যেন লাগিছে মানুহে কয় হৰিণী চকু মই কিন্তু কাচি জোনৰ লগত মিলাইছোঁ চোৱাচোন আকাশৰ লগত তুলনা কৰিছে অঁ ৰংঘৰলৈ আহিছা নহয় মই তলাতল ঘৰলৈ আহিছিলোঁ মই মৰাণৰ পৰা আহিছোঁ মানে এনেকৈ আহোঁ ন আগতে এইবাৰ এনেকৈ পঠিয়াই দিলে যে হেৰি কি বুলি কয় তোমাৰ ভিৰ থকাৰ কাৰণে সেইকাৰণে অকণ খেলি মেলি লাগি গ'ল ৰাস্তা বিচাৰি পোৱা নাই ডাইৰেক্ট আহি তোমাৰ হৃদয়লৈ সোমাই গৈছোঁ সঁচাকৈ কোন আহিছা তোমালোক কেইজনী আহিছা এক আগবঢ়াই দিবলৈ নহয় মই ইমানেই বেছি কাম কৰোঁ মই ফটোগ্ৰাফী কৰোঁ হা আৰু ফটোগ্ৰাফী কৰি থাকিলে জানা ন পূৰা হেডেক এটা আহি থাকে নাজানা চাগে মই কৈ দিছোঁ মানে সেই হেডেকটোৰ মাজত পাহৰি গ'ল যে বিহু কেতিয়া আহিলে কালি মায়ে কৈছে আজি বোলে গৰু বিহু তই গা ধু বুলি কৈছে মই বোলো এতিয়া গম পালোঁ মই বোলো গৰু আছিলোঁ মই যদি বিহু আহিছে তেনেহ'লে মোৰ গাৰ্লফ্ৰেণ্ডজনী ক'ত এতিয়া গম পালোঁ তুমি আহি তলাতল ঘৰত সোমাই আছা মোৰ আকৌ ৰংঘৰত বিচাৰি গৈছোঁ চোৱাচোন কি নাম তোমাৰ দীক্ষিতা বৰা অ' মাই গড সপোনতো দীক্ষিতাই গৈ পাম নেকি দীক্ষিতাই লিখিয়ে পাম চাগে
এনেই কাগজ চাগজ আছে নি মই তেজে লিখি দিলোঁ হয় মানে ৰুমালখন তুমি লৈ আছা যে মইহে ল'ব লাগে দৰা সাজি হয় নহয় দোকানী নাই নি ইয়াত দোকানীজন নাই নি মই বোলো তুমিয়ে দোকান দি আছা নি হেপী বিহু ইংলিছত নকয় কিন্তু দেই অসমীয়াত ক'ব লাগিছিলে ৰংঘৰ সোমালে কেনেকুৱা হৈছে তাত পৰিৱেশটো গৰম নেকি আজি মানে পোহৰ ঠিকে আছে নে মানে মই লাইট ন মানে মোৰ প্ৰয়োজন হ'ব নেকি তাত মই লাইট ন কেলে জিলিকি থকা নাই নেকি আপুনি আৰু জিলিকিব তাত আৰু জিলিকিম ন কোন হ'ব ঘৰ কোন হ'ব জাজি কোন হ'ব জাজি কোন হ'ব জামুগুৰি আপুনি আমাৰ এড্ৰেছটো সুধিছিলে ইমানবোৰ কেনে ডিটেইলছ লৈছে ডিটেইলছ ল'ব লাগিব ন আজি ডিটেইলছ ল'ব লাগিব পাছততো ল'লে নহ'ব নহয় আপুনি কাৰোবাৰ বাবে ৰৈ আছে নি এখন গাড়ী আপোনাৰ বাবে ৰৈ আছে অঁ এইখন ওলাবলৈ হৈছে ন তাকে আমাৰ লগৰকেইটাও সেইফালৰ পৰা আহিব হৈছে আৰু সময় কাৰোবাৰ বাবে ৰৈ নাথাকে মানে তুমি সেই সময়ত যে কৈ দিয়া কিবা এটা ভাল পোৱা বুলি আৰু তোমালোকে শুনা আকৌ তোমালোকে পাৰিলে ঘৰলৈকে গুচি যোৱা নহ'লে গোটেই ল'ৰাখিনি ঘূৰি গৈছে গোটেই ভিৰ লাগি গৈছে জাম লাগি গৈছে অকণমান চাবাচোন আছে নেকি আপোনাক নে আপুনি ৰখাই আছে নহয় আপুনি ৰখাই আছে নে আপোনাক ৰখাই আছে ইয়াত নাই ৰখোৱা ন মানে যেনেকৈ যে নিচা বৰ্জন কৰি আছে আমি তেনেকৈ ধুনীয়া বৰ্জন কৰি আছোঁ এলেকাটো আৰু যেতিয়া ইয়াত মানে ভিৰটো নৰ্মেলিটো হয়ে বিহু বুলি আকৌ ধুনীয়া ছোৱালী দেখা দিলে আমাৰ ডেকা ল'ৰাবোৰে এনেকৈ ঘূৰি চাই দিয়ে যে ভিৰটো বেছি হৈ যায় মানে শ্ল' হৈ যায় হয় নেকি নহয় আমি আকৌ ধুনীয়া ছোৱালীবোৰ চাইড কৰি আছোঁ মানে অকণমান কৰি দিব নেকি সহায় এটা ছোৱালী এজনী আহিলে আমি যদি লগে ভাগে দুয়োজনে মিলি কিনে ক'ব পাৰোঁ ভণ্টি অকণমান আঁতৰি দিবা নেকি বুলি মানে মই ইয়াত অকণমান চাই দিছোঁ ধুনীয়া ধুনীয়া ছোৱালীবোৰ আহিলে পটককৈ এইফালে পঠিয়াই দিছোঁ আপুনি অকণমান সহায় কৰি দিব পাৰিব নেকি মানে চাওক নৰ্মেলিটো জাম লাগি আছে আকৌ ধুনীয়া ছোৱালী দেখাৰ লগে আমাৰ ডেকা ল'ৰাবোৰে মানে এনেকৈ কৰি ঘূৰি চাই দিয়ে সেইকাৰণে অলপ জামটো বেছি হৈ গৈছে মই সেইকাৰণে ইয়াত ৰখি কিনে যিমান পাৰোঁ ধুনীয়া ছোৱালী চৰকাৰে মোক দিয়া নাই এইটো নিজৰ মানসিকতাৰে মই মানে কিবা এটা ভাবিছোঁ কি কয় আপুনি অকণমান সহায় কৰি দিব নেকি ৰাস্তাটো যিহেতুকে ইমান পূৰা ভিৰ লাগি আছে নাই অকণমান দুটাই ৰখি কিনে ছোৱালী দুজনীমান অকণমান ছাইডলৈ যাওক বুলি কৈ দিম দেই এতিয়া পদক্ষেপটো আৰম্ভ কৰিব লাগে ন দাদা পদক্ষেপটো আৰম্ভ কৰি দিওঁ পদক্ষেপ মানে আমাৰ এজন গ'লেই বিহু বেচা ঠাইলে দিয়া দেই আপোনালোক এবাৰ যদি আমি কৰ্মটো কৰি দিব পাৰোঁ নাই আমাৰ আপোনাৰ নামটো কি আছিলে আপোনাৰ নামটো কি আছে মোৰ নাম বিকাশ একো নাই দিয়ক ঠিক আছে বাইদেউ অকণমান কাম এটা কৰিব নি এবাৰ কৈ যাওক একো নহয় ক'ত যাব ন আপুনি যাব পটককৈ এই ছোৱালীজনী এতিয়া আমি কওকচোন বাইদেউ ৰ'ব একো এই দাদাই কিবা এটা কৈছে কৈ দিয়কচোন কথাটো নহয় মানে একচুৱেলি আপুনি কৈ দিব লাগিছিলে কথাটো দাদা হয় নেকি হ'ব দে ভণ্টি অকণমান কিনাৰে যাব দেই মানে শুনক কথাটো জাম লাগিছে আৰু তাতে ধুনীয়া যে আপুনি সেইকাৰণে মানে অকণমান খেলি মেলি লাগি যাব এনেকৈ কৈ দিলে হৈ গ'ল হ'ব দিয়ক যাওক বেয়া চাই নাপাব বলক একচুৱেলি সেই প্ৰেংক কৰি আছিলোঁ বিহুৰ শুভেচ্ছা থাকিলে ক'ত ঘৰ আপোনাৰ ওচৰতে নি বেয়া চাই নাপাব দেই একদম বঢ়িয়া এতিয়া লগ পাই ভাল লাগিলে বিহু শুভেচ্ছা থাকিলে সেই ইয়াত প্ৰেংক এটা কৰি আছিলোঁ যিয়ে নহওক ভাল লাগিলে লগ পাই বিহুৰ শুভেচ্ছা থাকিলে থেংক ইউ আৰু সেই প্ৰেংক এটা কৰি আছিলোঁ সেই ইয়াত কেমেৰাত লাগি আছে বিহুৰ শুভেচ্ছা দি দিয়া ৰাইজক ভাল লাগিলে প্ৰিয়াক্ষী ন একদম ঠিক আছে এতিয়া গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু অকণমান ভাগৰ লাগিছে ৰংঘৰলৈকে যাওঁ খোজকাঢ়ি যাওঁ আকৌ তাৰ পৰা আৰম্ভ কৰিম